তিনিচুকীয়া বিতৰ্কিত মিকি মোবাইলক আটক তিনিচুকীয়া আৰক্ষীয়ে। আজি পুৱতি নিশা তিনিচুকীয়া আৰক্ষীৰ এটা দলে মছজিদ আক্তৰ ওৰফে মিকি বাসগৃহৰ পৰা অভিযান চলাই উদ্ধাৰ কৰিছে দুটাকৈ মৰাণাস্ত্ৰ। মিকি ওৰফে মছজিদ আক্তৰ বিৰুদ্ধে আছিল তিনিচুকীয়াৰ থানাত ৰুজু হোৱা এক গোচৰ। প্ৰভাৱিত কৰাৰ চেষ্টা কৰা অভিযোগ। TDI চেণ্ট্ৰেল প্লাজা অবৈধভাৱে চৰকাৰী দোকান গৃহ দখল আৰু বহিৰ্ভূতভাৱে ব্যৱহাৰ চলাই নিয়াৰ অভিযোগ আছে মিকিৰ বিৰুদ্ধে। তিনিচুকীয়া অতিৰিক্ত আৰক্ষীৰ মৃন্ময় দাসৰ নেতৃত্বত বৰ্তমানেও অব্যাহত আছে অভিযান। পুনৰ দৰ্শকক দিব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ। তিনিচুকীয়া বিতৰ্কিত মিকি মোবাইলক আটক তিনিচুকীয়া আৰক্ষীয়ে। পুৱতি নিশা তিনিচুকীয়াৰ আৰক্ষীয়ে দলে মছজিদ আক্তৰ ওৰফে মিকিৰ বাসগৃহৰ পৰা অভিযান চলাই উদ্ধাৰ কৰিছে দুটাকৈ মৰণাস্ত্ৰ। তিনিচুকীয়া থানা ৰুজু হোৱা এক গোচৰ। মিকিৰ ওৰফে মছজিদ আক্তৰ বিৰুদ্ধে আছিল অভিযোগ। অবৈধভাৱে চৰকাৰী দোকান গৃহ দখল আৰু বহিৰ্ভূতভাৱে ব্যৱহাৰ চলাই নিয়াৰ অভিযোগ আছিল মিকিৰ বিৰুদ্ধে। তিনিচুকীয়া অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ নেতৃত্বত বৰ্তমানেও অব্যাহত আছে অভিযান। ব্যুৰ' ৰিপৰ্ট, বৰডুবি লাইভ। তিনিচুকীয়া আৰক্ষীৰ ওচৰত কমপ্লেইন এটা আহিছিল যে অলপ দিনৰ আগত তিনিচুকীয়া থানাত ৰেজিষ্টাৰ হোৱা কেছ এটাৰ ইনভেষ্টিগেশ্যন চলি আছে আৰু সেই ইনভেষ্টিগেশ্যন চলি থকা অৱস্থাত মিকি মোবাইলৰ স্বত্বাধিকাৰী আৰু কেইজনমান ব্যক্তিয়ে সেই ইনভেষ্টিগেশ্যনটোত অলপ আনডিউ ইনফ্লুৱেঞ্চ কৰিবলৈ চেষ্টা কৰিছে বুলি কমপ্লেইন এটা পোৱা গৈছে আৰু সেই কমপ্লেইনৰ ভিত্তিতে আমি আজি এটা ৰেড তেওঁৰ ঘৰতো কৰা গৈছে। ৰেড কৰি পেলাই তেখেতক ইতিমধ্যে কৰায়ত্ব কৰা গৈছে। ৰেড চলিছে, তাত কিছুমান আমাৰ তেওঁৰ গাড়ী এখন আমি পাইছিলোঁ, কমপ্লেইনত আছিল গাড়ী এখনৰ কথা, আৰু আৰ্মছ দুটা পোৱা গৈছে আৰু বাকী ৰেড চলি আছে। বাকীখিনি পিছত গম পাম। সেইখিনি এতিয়ালৈকে আমি পৰ্যায়ত আছে, একদম ইনিচিয়েল ষ্টেজত আছে পিছত, কিন্তু এতিয়া আমি আৰ্মছ দুটা পাইছোঁ। কমপ্লেইনটোত দিছে যে কেইবাজনো ব্যক্তি আছে যোনে ইনফ্লুৱেঞ্চ কৰিব ট্ৰাই কৰি আছে ইনভেষ্টিগেশ্যনটোত। চ' সেইখিনিৰ ওপৰত আমি তদন্ত চলাই আছোঁ। এতিয়া বৰ্তমান পুলিচৰে আছে, বাকী পৰ্যায়ক্ৰমে যদি আৰু কিবা আমাৰ বেলেগ ডিপাৰ্টমেণ্টৰ লাগিম তেওঁলোককো ইনভলভ কৰিম আৰু।